কাজিৰঙাৰ এখন প্ৰস্তাৱিত হোটেল আৰু উত্তেজনা। হস্তিদণ্ডিত কোনে নিৰ্মাণ কৰিব খুজিছে পঞ্চতাৰকাযুক্ত হোটেল? এইবাৰ পৰ্যটন বিভাগলৈ আইকমছৰ পত্ৰ। কাজিৰঙাৰ পৰিৱেশ তন্ত্ৰ বিঘ্নিত হ'ব বুলি সক্ৰিয়তা আন্তৰ্জাতিক সংগঠনৰ। প্ৰথমে কিছু দৃশ্য দেখুৱাইছো। কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাৰ শ্ৰমিকে খেতি কৰা এই স্থানত এখন পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ কৰিছিল চৰকাৰে। হাতীয়ে সচৰাচৰ ব্যৱহাৰ কৰা এই স্থানত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বৰে হায়াত গ্ৰুপ অৱ হোটেলছে নিৰ্মাণ কৰিবলৈ সাজু হৈছে 5 ষ্টাৰ হোটেলখন। পিছে খবৰ ৰাজহুৱা হোৱাৰ লগে লগেই লাগিল হাহাকাৰ। হস্তিদণ্ডিত হোটেল নিৰ্মাণৰ সিদ্ধান্তৰ বিৰোধিতা স্থানীয় ৰাইজ দল সংগঠনৰ। কাজিৰঙা হাতীকুলি চাহ বাগিচাত অসম চৰকাৰে আৰু হায়াত টাটা কোম্পানীয়ে বাগিচাৰ মেনেজাৰৰ লগত কোনো আলোচনা কৰি তেখেতসকলে যি 24 বিঘা মাটি ল'বৰ কাৰণে হোটেল খুলিব বিচাৰিছে, আমি অসম ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিক ৰাইজে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি কোনো পধ্যেই আমি মানি নলওঁ। আমি তীব্ৰ আন্দোলন কৰিম আৰু কাজিৰঙা উথল পুথল কৰি দিবলৈ আমি বাধ্য হৈ যাম। বিষয়টোক লৈ প্ৰতিক্ৰিয়া চলি থকাৰ মাজতেই অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সঞ্চালকলৈ পত্ৰ ইণ্টাৰনেশ্যনেল কাউন্সিল অন মনুমেণ্টছ এণ্ড চাইটছ নামৰ সংস্থাটোৰ। আইকমছৰ উত্তৰ পূব ভাৰত শাখাই লিখা পত্ৰত চৰকাৰৰ সিদ্ধান্তত উদ্বিগ্নতা প্ৰকাশ। কাজিৰঙাত যি পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিবলৈ আৰম্ভণি কৰিছে, সেইটো পৰ্যাবৰণৰ কাৰণে অতিশয় ক্ষতিকাৰক। তাৰ পৰা কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যি সন্মান, তাতো ক্ষতি হোৱাৰ সম্ভাৱনা আছে। বিশ্বৰ কীৰ্তিচিহ্ন আৰু বিশেষ স্থানসমূহৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে কাম কৰা আইকমছ হৈছে ইউনেস্কোৰো উপদেষ্টা মণ্ডলীৰ অন্যতম। সেই সূত্ৰেই ইউনেস্কোৰ দ্বাৰা স্বীকৃত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ প্ৰস্তাৱিত 5 ষ্টাৰ হোটেল সন্দৰ্ভত পত্ৰ সংস্থাটোৰ। যেতিয়া এখন ঠাই বিশ্ব ঐতিহ্য হিচাপে ঘোষণা হয়, তাত নিৰ্মাণৰ ক্ষেত্ৰত বহুত বাধা নিষেধ থাকে। কিন্তু কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাষতে গাতে লগাই যদি এখন পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰে, তেতিয়াহ'লে ভৱিষ্যতে কাজিৰঙাৰ যি ঐতিহ্য ক্ষেত্ৰৰ খিতাপ, সেইটো ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে। এই গোটেই প্ৰক্ৰিয়াটোত এটা চৰকাৰে অসংবেদনশীল দৃষ্টিকোণ দেখুৱাইছে। পত্ৰ প্ৰেৰণ কৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আইকমছক। ইউনেস্কোৰ অন্যতম উপদেষ্টা সংস্থাটোৰ পত্ৰক আওকাণ কৰাৰ সমানেই স্থানীয় ৰাইজকো আওকাণ কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। আমি ইণ্টাৰনেশ্যনেল কাউন্সিল অফ মনুমেণ্টছ এণ্ড চাইটছৰ তৰফৰ পৰা এইটোত আপত্তি কৰি অসম চৰকাৰলৈ আমি পত্ৰ প্ৰেৰণ কৰিছিলোঁ, কিন্তু তেওঁলোকৰ এতিয়ালৈকে তাৰ উত্তৰ দিয়াৰ সৌজন্য প্ৰকাশ কৰা নাইকিয়া। অসম চৰকাৰে তাৰ যিসকল বাসিন্দা, তেওঁলোকৰ কথাবোৰতো আওকাণ কৰিছেই। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ঘোষণাৰ ক্ষেত্ৰত জড়িত সংস্থা ইকমছ আৰু IUCN, এই দুইটা সংস্থাৰ চিঠিবোৰ তেওঁলোকে আওকাণ কৰিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে উন্নয়নমূলক কাম কৰিব লাগিব। পৰ্যটকৰ সহায় হোৱাকৈ কেতিয়াবা প্ৰয়োজনত হোটেল আদিও নিৰ্মাণ কৰিব লাগিব। পিছে এই নিৰ্মাণে বিশ্ব ঐতিহ্য ক্ষেত্ৰক কোনো কাৰণতেই যাতে প্ৰভাৱিত কৰিব নোৱাৰে, সেই কথাটো গুৰুত্ব দিব লাগিব। সেয়া নকৰি এলিফেণ্ট কৰিডৰত হোটেল নিৰ্মাণৰ সিদ্ধান্ত লোৱাৰ বাবেই হৈছে বিতৰ্ক। এই বিতৰ্ক নোহোৱা কৰিবলৈ চৰকাৰে কিবা কৰিবনে? কাজিৰঙাৰ পৰা কিষাণ চেত্ৰী, নগাঁৱৰ পৰা তপন বৰাৰ সহযোগত বন্দীত কলিতাৰ ৰিপৰ্ট, NKTV+।